हाई फ्रेंड्स की खबर आशा करूँ सकलोৱে ভালে আছে মই বৰ্তমান ভালে আছো फ्रेंड्स बहुत गरम दिसे হয়নে फ्रेंड्स সকলোকে মোৰ এই অৰ্চনা ব্লগটোলৈ স্বাগতম জনাইছো फ्रेंड्स আপোনালোকৰ মাজলৈ আজি আকৌ এটা ৰেচিপি লৈ আহিছো আজি ৰেচিপিটো লৈ আহিছো ৰঙালাও গুটিৰ চাটনি ৰব फ्रेंड्स আপোনালোকে সাগে নিশ্চয় ভাবিছে ৰঙালাও গুটিৰ দেখোন এয়া চাটনি আমি দেখিয়ে আছো আমাৰ ঘৰত এই চাটনিটো ৰঙালাওৰ দিনত প্ৰায় খোৱা যায় আৰু মই চাটনিটো অলপ বেলেগ ধৰণে বনাইছো সঁচাকৈ এই ৰেচিপিটো খুব ভাল পাওঁ আৰু বিৰাট টেষ্টি লাগে খাই পেলাই আমি এই ৰঙালাওৰ চাটনিটো গুটিৰ চাটনিটো অলপ বেলেগ ধৰণে বনাইছো আৰু ইয়াতে কেটামান বস্তু মিক্স কৰিছো কিনো মিক্স কৰিছো কেনেকৈ বনাইছো সেইখিনি ভিডিঅ' আপোনালোকে সম্পূৰ্ণ চালেহে গম পাব গতিকে ভিডিঅ'টো ইগনোৰ নকৰি সম্পূৰ্ণ চাব আৰু আপোনালোকে এটা শেষত লাইক কৰি দিব ভিডিঅ'টো ভাল লাগিছে নে নাই তেতিয়াহে ভাল লাগিব মোৰ গম পাম আপোনালোকে ভিডিঅ'টো চাইছে বুলি আকোৱালি লৈছে মৰম কম দিছে বুলি গতিকে লাইক কৰি দিব নাপাহৰিব লগতে কমেন্ট কৰি জনাব যে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কিবা ভুল ত্ৰুটি থাকি গলে সেইখিনি আপোনালোকে মোক জনাই দিব সেইখিনি শুধৰাবলৈ চেষ্টা কৰিম নিউসকলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব নিউ ভিউজসকলে সাবস্ক্ৰাইব কৰিলে চেনেলটো আগুৱাই যাব আৰু আপোনালোকৰ লগত এনে ধৰণে ৰেচিপিসমূহ শ্বেয়াৰ কৰি থাকিব পাৰিম গতিকে পাহৰি নাযাব লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব তেন্তে বলকচোন পলম নকৰি চাটনিত মই কি দিছো সেইখিনি আপোনালোকক অলপ দেখুৱাই দিওঁ আহক তেন্তে এয়া চাকচোন फ्रेंड्स এই ৰঙালাও গুটিখিনি মই কালিতে ভালদৰে ধুই পেলাই ফ্ৰিজত থৈ দিছিলোঁ এইখিনি মই ৰ'দত দিয়া নাই কাৰণ বাকলিবোৰ খুব টাইট হৈ যায় সেয়ে মই ৰ'দত দিয়া নাই আৰু লগতে লৈছোঁ কেইটামান বাদাম এয়া চাকচোন এয়া ভাজা বাদাম হয় আৰু এয়া লৈছোঁ নহৰু 2 ফুটামান আৰু লগত লৈছোঁ জলকীয়া 2টা আমাৰ জলকীয়া কম খাই বাবে জলকীয়া কেটামানে ললোঁ আৰু এয়া মান ধনিয়া লৈছোঁ লগতে লৈছোঁ এয়া নৰসিংহৰ পাত এই নৰসিংহৰ পাতখিনিও এই চাটনি দিম ফ্লেভাৰটো বৰ ধুনীয়া আহিব এতিয়া আহকচোন বনাওঁ প্ৰথমে মই শুকান কেৰাহী এটাত ৰঙালাও গুটিখিনি ধুনীয়াকৈ ভাজি লওঁ মনত ৰাখিব फ्रेंड्स এইখিনি যেতিয়া ভাজিব তেতিয়া জুইটো কমাই দিব আৰু ৰঙালাও গুটিকেইটা খুব ফুটে কিন্তু আপোনালোকে এখন ঢাকনি দি ল'ব হেনেকৈ ভাজিলেই হ'ব এয়া চাকচোন কেনেদৰে ফুটিছে মই কৈছিলোঁ নহয় ফুটে বুলি খুব ফুটে এখন ঢাকনি দি পেলাই কম জুইত এনেদৰে ভাজি ল'ব এনেদৰে মচমচীয়াকৈ ভাজিলে ৰঙালাও গুটিখিনি পিচিবলৈ বৰ সুবিধা হয় আৰু খায়ো খুব টেষ্টি লাগে এয়া চাকচোন ঠিক এনেদৰে ভাজিব এইখিনি হৈ গৈছে এতিয়া এইখিনি ঠাণ্ডা হ'বলৈ দিম এইখিনি ঠাণ্ডা হৈছে फ्रेंड्स আগতে এইখিনি পিছি লম শুকানে পিছিম কাৰণ লাউৰ বাকলিৰ গুটিটো হেহে ভালদৰে মিহি কৰিব লাগিব নহলে বাকলিখিনি টাইট হৈ থাকিলে খাই ভাল নালাগিব মই পানী নিদিয়াকে আগে এইখিনি ভালদৰে মিহি কৰি লৈছো এয়া চাকচোন ঠিক এনেদৰে মিহি কৰি ল'ব এইখিনি গুৰি হোৱাৰ পিছত ভাজি থৈছিলোঁ যে বাদামখিনি সেইখিনিও একেলগে গুৰি কৰি দিব আৰু শুকানে কৰিব পানী নিদিব পানী দিলে লিকুইডটো বেছি হৈ যায় সেয়ে মই আগতে শুকানে ঠিক এনেদৰে গুৰি কৰি লৈছো চাকচোন ঠিক এনেদৰে গুৰি কৰিলে হ'ব এতিয়া অকমান জুখমতে পানী দিলে হ'ল আৰু লগতে নহৰু আৰু জলকীয়াখিনিও ইয়াৰ লগত দি দিব আৰু যে নৰসিংহ পাতখিনি আছিল এইখিনিও ভালদৰে ধুই পেলাই ইয়াতে দি দিলোঁ আৰু অকমান টেঙা টেঙা দিছোঁ এইটো অপচনেল হয় আপোনালোকে দিবও পাৰে নিদিবও পাৰে আমাৰ ঘৰত টেঙা খাই ভাল পায় বাবে মই টেঙাখিনি দি দিলোঁ ধনিয়া পাতখিনিও দি দিছোঁ একেলগে এয়া চাকচোন কি ধুনীয়াকৈ মিহি হৈ গ'ল গুৰি হৈ গ'ল দেখিছেনে ইমান ধুনীয়া দেখা হৈছে অলপ গোটাকৈ ৰাখিছোঁ আপোনালোকে অলপ পনীয়াকৈও ৰাখিব পাৰে লগত সোৱাদ অনুযায়ী নিমখ দি দিলোঁ আৰু অকমান তেল দিছোঁ দি ভালদৰে এইখিনি মিহলাই এতিয়া আৰু গৰম ভাত বা ৰুটিৰ লগত খোৱাহে কথা এবাৰ টেষ্ট কৰি চাবচোন ঠিক এনেদৰে फ्रेंड्स এইখিনি এতিয়া অকমান খাই চাওঁ কেনেকুৱা লাগিছে আপোনালোকক খাই দেখুৱাওঁ টেষ্টি হৈছে নে নাই মজা টেষ্ট হৈছে फ्रेंड्स আপোনালোকৰ ঘৰত এনেদৰে বনাই খাই চাবচোন খাই পেলাই মোক কমেন্ট এটা কৰিব কেনেকুৱা পাইছে কেনেকুৱা লাগিল তো গতিকে फ्रेंड्स আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ নতুন এটা ৰেচিপিলৈ সকলোকে আজি ইয়াৰ পৰা বিদায় ল'লোঁ আৰু খাই চাবলৈ নাপাৰিব ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব কমেন্ট কৰিব লগতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ পৰিয়ালবৰ্গও এনেদৰে বনাই খাই চাব পাৰে আজিলৈ আহিছোঁ বাই বাই